আসসালামু আলাইকুম, নমস্কাৰ। প্ৰিয় দৰ্শক, আপোনালোকে জানে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যি যুদ্ধ আৰম্ভ হৈছে, এয়া খুবেই ভয়ানক। ইয়াক কোনোপধ্যে সহ্য কৰা নাযায়। আপোনালোকে জানে যোৱা শনিবাৰে অতৰ্কিতে ইজৰাইলৰ যি সংগঠন পেলেষ্টাইনক যি স্বাধীনতাকামী সংগঠন হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। প্ৰায় 20 মিনিটত 5000 ৰকেট বোমাৰে আক্ৰমণ কৰিছিল। সেই আক্ৰমণত বহুতো ইজৰাইলী সৈন্যৰ লগতে সাধাৰণ জনতাও নিহত হৈছিল। সাধাৰণ জনতাৰ নিহত হোৱাটো আমি কোনোপধ্যেই কাম্য নকৰোঁ। ই লাগিলে ইহুদিয়ে হওক, হিন্দুৱে হওক, মুছলমান বাদে, মুছলমান মৰিলে মানে কাৰো ক্ষতি নহয়, কিন্তু বাকী ধৰ্মৰ মানুহখিনি যদি মৰে, নিশ্চয়কৈ এইটো বৰ বেয়া কথা। কাৰণ আপোনালোকে জানে মুছলমান বা আমাৰ মুছলমানৰ গাটো অলপ গন্ধাই বেছি। যি কি নহওক, আপোনালোকে জানে ইতিমধ্যে ভাৰত চৰকাৰেও এই বস্তুটোক লৈ ইজৰাইলক সমৰ্থন দিছে, ইজৰাইলক সহায়ৰ হাত আগবঢ়াব বুলি মত প্ৰকাশ কৰিছে। যদিও ইজৰাইলে ভাৰতৰ সহায়ৰ হাত নালাগে বুলি ইতিমধ্যে সংবাদ মাধ্যমত ইজৰাইলৰ যি ইজৰাইলৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। যি কি নহওক, ইতিমধ্যে আজি 2-3 দিন হ'ল। 3 দিনত বহুত ক্ষতি হৈছে, ইজৰাইলৰো ক্ষতি হৈছে, গাজাৰো ক্ষতি হৈছে। কিন্তু ইজৰাইলতকৈ গাজাৰ বহুত ক্ষতি বেছি হৈছে, পেলেষ্টাইনৰ ক্ষতি বেছি হৈছে। কাৰণ আপোনালোকে জানে তেওঁলোকৰ লগত অত্যাধুনিক অস্ত্ৰ নাই, আৰু যি ইজৰাইল আছে সেই ইজৰাইল বিশ্বৰ 14তম সামৰিক দিশত তেওঁলোকে বিশ্বৰ 14তম দেশ। তেওঁলোকৰ বহুত উন্নত হয়। তেওঁলোকৰ এয়াৰ ডিফেন্স চিষ্টেম পৃথিৱীৰ ভিতৰত নাম্বাৰ 1, আইৰণ ডম। যি কি নহওক, ইতিমধ্যে আপোনালোকে জানে মই যি দুটা স্ক্ৰীণত আপোনালোকে দেখা পাই আছে, মই দুটা ফটো দৃশ্য দিছোঁ, এই দুটা গাজাৰ হয়। আপোনালোকে জানে গাজাত বৰ্তমান ইজৰাইলে যধে মধে বোমা বৰ্ষণ কৰি আছে, যাৰ ফলত সাধাৰণ নাগৰিকৰ লগতে শিশু, মহিলা সকলো নিহত হৈ আছে। আৰু বিশেষকৈ যিবিলাক চৰকাৰী আৱাস, চৰকাৰী অফিচ, চৰকাৰী বিল্ডিং, এইবিলাকক টাৰ্গেট কৰি লৈ সেইবিলাকত বোমা বৰ্ষণ কৰি আছে ইজৰাইলে, যাৰ ফলত ইজৰাইলৰ বহুতো পেলেষ্টাইনৰ সাধাৰণ জনগণ নিহত হৈছে। বৰ দুখৰ বিষয়। আপোনালোকে জানে বিগত প্ৰায় আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰাই যি ধৰণে পেলেষ্টাইনে ইজৰাইলে আক্ৰমণ কৰিছে, লগতে ইয়াত হাত উজান দিছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ইংলেণ্ড। ইহঁতে পশ্চিমীয়া দেশসমূহে ইয়াত হাত উজান দি ইজৰাইলক বহুত ধৰণে সহায় কৰিছে, আৰু পেলেষ্টাইনৰ মানুহখিনিক কেনেকৈ মাৰিব পাৰি এওঁলোকৰ সেই চিন্তাই। যি কি নহওক, আমি এটা কথা মন কৰিব লাগিব, যিহেতু এইটো আল-আকছা মছজিদ লৈ যুদ্ধ হৈ আছে। আপোনালোকে জানে ইছলামৰ 3টা পবিত্ৰ ধৰ্মস্থান আছে, তাৰ ভিতৰত এটা হ'ল মক্কা, আৰু দ্বিতীয়ত হ'ল মদিনা, আৰু তৃতীয়ত হ'ল আল-আকছা।
আৰু যদি আপোনালোকে জানে যিকোনো ধৰ্মস্থান মই যদি মন্দিৰত যাওঁ তেতিয়া কিছুমান মন্দিৰত মোক একেবাৰে নট এলাউ কৰি দিব, মোক সোমাব নিদিয়ে, প্ৰৱেশ কৰিব নিদিয়ে। মোৰ ধৰ্মান্তৰ হৈ তাতে সোমাব লাগিব, শুদ্ধি হৈ সোমাব লাগিব। ঠিক তেনেদৰে ইছলাম ধৰ্মটো তেনেকুৱা, আপোনালোকে 3টা ঠাইত যাব নোৱাৰিব, যিকোনো ধৰ্মৰ মানুহেই হওক। এইটো অলপ প্ৰাইভেচি থাকে, যিকোনো ধৰ্মৰ এইটো ভিতৰত প্ৰাইভেচি থাকে। তো এই আল-আকছা মছজিদটো মুছলমানৰ কাৰণে কিমান ইম্পৰ্টেণ্ট আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু এইটো সমগ্ৰ মুছলমানৰ এটা আৱেগ, আৰু বিশ্বৰ যিসকলে মানে আল-আকছা মছজিদৰ কাৰণে বুকু নকবে তেওঁ আচলতে মুছলমান নহয়। আৰু বিগত সময়ত যি ধৰণে ইজৰাইলৰ বাহিনীয়ে সময়ে সময়ে আল-আকছা মছজিদত আক্ৰমণ চলাই সাধাৰণ জনতাক অতিষ্ঠ কৰি তুলিছিল, আৰু সেই ফলশ্ৰুতিতে আজি এই ঘটনাবিলাক হৈ আছে। তো বন্ধুসকল, মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানে। নেক্সট আপডেট দিম, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক।